গুৱাহাটীত আছোঁ। গুৱাহাটীত আচলতে আমি আজি 4-5 দিন হৈ গ'ল গুৱাহাটীত থকা। আচলতে এটা ট্ৰেইনিঙত আহিছিলোঁ, আমাৰ মেডিকেল ট্ৰেইনিঙত। বহুত বেছি ভাল লাগিল আচলতে ট্ৰেইনিং কৰি। আৰু মই এতিয়া ৰাতিপুৱা শুই উঠি মানে এয়া অকণমান পঢ়িয়ে আছিলোঁ দেই। এইবিলাক অকণ পঢ়ি আছিলোঁ মানে আজি শেষৰ দিনটো মানে পৰীক্ষা ল'ব। আৰু এইফালৰ পৰা এখন ডায়েৰী আৰু ইয়াত ফৰ্ম আছে, মানে ডায়েৰী আৰু ফৰ্ম আছে আৰু এটা কলম দিছিলে। আচলতে এই কলমটোৱে লিখিছোঁ, বহুত ভাল লাগিছে আচলতে লিখি। আৰু দেখাই দিছোঁ মানে আজি যিহেতু যামগৈ আমাৰ শেষৰটো দিন আজি ট্ৰেইনিঙৰ। আজি বোলে কিবা এটা পৰীক্ষাও ল'ব, সেইকাৰণে ভয়ো লাগি আছিলে অকণমান। আৰু পঢ়িবও লাগে, যিহেতু কুৱেশ্যন সুধি দিবও পাৰে কালি পৰহি যিখিনি এইকেইদিন আমাৰ ট্ৰেইনিঙত শিকাই আছিলে। আচলতে এনেকুৱা হৈছে মনটো অলপ মানে বহুত বুঢ়া হৈ গ'ল। আজিকালি কিছুমান কথা ঘপককৈ মনত নাথাকে মানে। আচলতে বহুত ধৰণৰ টেনশ্যনো হৈ থাকে যে, সেইকাৰণে। আৰু যি কি নহওক বাৰু পৰীক্ষা দিবই লাগিব। ট্ৰেইনিং কৰিলোঁ, ভাল লাগিলে। আৰু মানে মই আপোনালোকক ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, আমি এইটো ৰুমত আছিলোঁ। এয়া হৰেণ গেন হোটেলৰ 5 ফ্ল'ৰ 512 ৰুমত মই আছিলোঁ। এয়া ইমান ধুনীয়া হোৱাইট বেডশ্বীট, হোৱাইট গাৰু কভাৰ, এইফালে ব্লেংকেট কভাৰত হোৱাইট লগাই দিছে বৰ ধুনীয়াকৈ। এইফালে এখন সৰু বস্তু থ'বলৈ টেবুল, বক্স টেবুল, এখন টেবুল, চকী ধুনীয়া দুখন, এইফালে টিভি আৰু এটা ইয়াত বৰ ধুনীয়া মানে আলমিৰা। ইয়াতে ব্লেংকেট গাৰু এইবিলাক চব সোমাই আছিলে বাৰু। মই এতিয়া ল'লোঁ যে খালী হৈ আছে। আকৌ এইবিলাক ধুব মেলিব আৰু হোটেলৰ কৰ্মচাৰীয়ে আকৌ ভৰাই থ'ব চাগে। ভাল লাগিলে এখন হোটেল। আৰু মই ইয়াতে থাকিলোঁ আৰু মোৰ লগৰজনী চাহ বনাবলৈ গৈছে। এতিয়া আজি যিহেতু যামগৈ, মনটো বেয়াও লাগিছে আচলতে। বিভিন্ন ঠাইৰ পৰা অহা মানুহবিলাকক লগ পাই আছিলোঁ যে, ভাল লাগিছিলে। ট্ৰেইনিং কৰিও বহুত ভাল লাগিছে। আৰু ছাৰ বাইদেউসকলো আমাৰ বহুত ভাল লাগিলে। ইমানেই আৰু অকণমান আপোনালোকক ভিডিঅ' কৰি দেখালোঁ মই থকা ৰুমটোত। আৰু কি কি কৰিলোঁ, কি কি নাই, অলপ ভিডিঅ' বনাইছোঁ আৰু গুৱাহাটীৰ আশে পাশে দেখাই থাকিম আপোনালোকক। ভিডিঅ' কৰি লৈছোঁ, কিন্তু এডিট কৰিবলৈ সময় পোৱা নাই মানে, সেইটো কাৰণে ভিডিঅ'খিনি আপোনালোকক দেখাম আৰু দেই। আৰু এতিয়া আকৌ পৰীক্ষা আছে। এতিয়া পৰীক্ষা হললৈ যাওঁ, গ্ৰাউণ্ড ফ্ল'ৰত আছে, চাহ খাবলৈ যাওঁ। আৰু ইমানে আছিলে, ইমানকণে ভিডিঅ' দেখালোঁ আপোনালোকক। আমি গুৱাহাটীলৈ কিয় আহিছিলোঁ সেয়াও ক'লোঁ। আৰু মই এতিয়া সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ এতিয়া পৰীক্ষা হললৈ যাওঁ। এতিয়া ল'লোঁ এইফালে বহি, এইফালে ফাইল পত্ৰ লৈ এতিয়া পৰীক্ষা দিবলৈ যাওঁ। মানে মনটো মানে আগৰ স্কুলত পঢ়ি থকাৰ নিচিনাকৈ মানে সেই দিনটোলৈ মনত পৰি গৈছে। এনেকৈ পৰীক্ষা হললৈ যাওঁ, বহোঁ বেঞ্চত, লিখোঁ, ছাৰে আমাক পঢ়াই থাকে। কি ধুনীয়া সুন্দৰ দিন, ল'ৰালি কাল ঘূৰাই পোৱা নিচিনা লাগিছে মানে, ভাল লাগিছে দেই। যাওঁ আৰু এতিয়া পৰীক্ষাটো দিওঁগৈ। পৰীক্ষাই ভালেই হওক বেয়াই হওক কোনো কথা নাই, পৰীক্ষা দিবই লাগিব। ট্ৰেইনিং কৰিছোঁ যেতিয়া শেষত আমাৰ ৰিজাল্ট ওলাবই লাগিব নে কি কয় বাৰু। আৰু এতিয়া গৈ থাকোঁ আৰু দেই। বাহিৰত মানে আমাৰ সকলো ৰেডি হৈছে, চাওঁগৈ দেই। এয়া ৰাইজসকল মানে ৰেডি হ'ল আৰু ময়ো ৰেডি হ'লোঁ। আৰু আমাৰ মানে প্ৰত্যেকটো মানে য'ত আছে প্ৰত্যেকটো ফলতে মানে এনেকৈ এইটো ড্ৰয়িং ৰুম আছে দেই, চোফা এযোৰ আছে চাওক। আৰু মইতো এতিয়া প্ৰায় বহোঁ আৰু আহি পেলাই মোৰ সেইটো ৰুম। এইফালে মোৰ ৰুমটো পায় মানে এইফালে ডাইৰেক্ট ইয়াত চোফা এযোৰ। মানে ইয়াত মানে এটা কথা, কোনোবা আহিলে বেলেগ মানুহ সোমোৱা মানে পাৰ্মিশ্যন নাই। আৰু ইয়াতে লগ কৰিব লাগিব যদি কোনোবা চিনাকি মানুহ আহিলে। ভাল লাগিছে বহুত ধুনীয়াকৈ মানে ইয়াৰ চোফাযোৰ আচলতে কালাৰটো চাওক ইমান ধুনীয়া লাগিছে। মই আৰামত বহি লৈছোঁ পাই। এইফালে মন গ'লে পানীও খাব পাৰিব। আৰু এইফালে আমি আছোঁ যিমান ট্ৰেইনিং কৰা মানুহবিলাক আছে ইয়াতে, সকলো ৰেডি হৈছে যিহেতু আজি পৰীক্ষা আছে।